নমস্কাৰ মোক বহুতে মেসেঞ্জাৰত সুধি আছিলে যে মোৰ এই অটোমেটিক এমব্ৰয়ডাৰী মেচিনটো কিমান লৈছিলে কি কথা সকলোখিনি কথাই মই কম কিন্তু এতিয়া বিশেষকৈ বেছিকৈ মেছেজ আহিছে মানে কোৱেশ্চন আহিছে মোৰ এই মেচিনটোত ফুলপা কেনেদৰে সৰু আৰু ডাঙৰ কৰিব পাৰি গতিকে আজি ভিডিওটো মই সেইসকলৰ কাৰণে বনাইছো যিসকলে এই মেচিনটোৰ বিষয়ে জ্ঞাত নহয় বা নতুনকৈ ল'ম বুলি ভাবিছে তেওঁলোকৰ বাবে এই ভিডিওটো প্ৰস্তুত কৰিছো বাকি যোনে জানে তেওঁলোকে ভিডিওটো স্কিপ কৰিব পাৰে আপোনালোকে স্ক্ৰিনত এপা ফুল দেখিছে এপা ফুল আসলতে মই এতিয়া কাপোৰ এজোৰত কৰি আছো এপা ফুলতে মই সৰু আৰু ডাঙৰ কেনেকৈ কৰিব পাৰি মই আপোনালোকক দেখুৱাইছো আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব মেচিনৰ এই স্ক্ৰিনখনতে কিনাৰতে এটা হোম নিচিনা এটা দেখিছে ঘৰ নিচিনা দেখিছে ন তাতে আপোনালোকে ফাৰ্স্ট ক্লিক কৰিব ক্লিক কৰাৰ পাছতে এই স্ক্ৰিনত এইকিটা ওলাব আৰু ইয়াত দেখিছে ন গ্ৰাফৰ নিচিনা এটা ইয়াতে দেখিছে তাতে আপুনি ক্লিক কৰিব ইয়াত ফুলপা আহি গল এতিয়া ইয়াত এইকিটা দেখিছে নহয় ইয়াত ডিলিট অপচন আছে কপি অপচন আছে আৰু আপুনি কি ফ্ৰেম ব্যৱহাৰ কৰিছে হেতু অপচন আছে আৰু ইয়াত কিনাৰতে এটা দেখিছে ইয়াত ক্লিক কৰিলে মানে এয়া দেখিছে 120 মই কৰি থৈছো হেতু কাৰণে 120 ওলাইছে কিন্তু 120 তকৈ ওপৰত না যায় যিকোনো ফুল 120 তকৈ ওপৰত না যায় হেতু কাৰণে ইয়াতকৈ যদি আপুনি তলত কৰিব বিচাৰিছে মানে সৰু কৰিব বিচাৰিছে তেতিয়া আপোনালোকে মাইনাছত ক্লিক কৰিব লাগিব এতিয়া মই ধৰি লওক যেনিবা 110 আছে নহয় মই বলে নহয় ইয়াতকৈ ডাঙৰ কৰিব বিচাৰিছো ফুলপা তেতিয়া মই প্লাস চিনটোত ক্লিক কৰিম প্লাস চিনটোত ক্লিক কৰিলে তেতিয়া কি হ'ব 120 লাগে মই দিছো এয়া দেখিছে 120 হৈ গল মানে অকমান ডাঙৰ হৈ গল ফুলপা আৰু ইয়াত মই ওকে কৰি দিম এয়া ওকে কৰাৰ পাছত স্ক্ৰিনত আহি গল এপা ফুল এতিয়া আপোনালোকে এপা ফুল সৰু কৰিব কেনেকৈ ডাঙৰ কৰিব কেনেকৈ মই আপোনালোকক দেখুৱালো আৰু যদি ভিডিওটো তেনে হলে আপোনালোকৰ কামত আহে তেনে হলে মোক লাইক এটা কৰি দিব আৰু যদি আপোনালোকে কিবা জানিব থাকে তেনে হলে মোক মেছেজ এটা কৰিব বা কমেন্টত লিখি দিব